পুৱা কামুৰাৰ ৰাজনীতিত ব্যস্ত হৈ আছে বিৰোধী ঐক্যমঞ্চ কংগ্ৰেছ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত বাক বিতণ্ডা ইতিমধ্যে তুংগত উঠিছে বাক যুদ্ধ তুংগত উঠিছে আৰু সেই সময়তে স্পষ্ট হৈ পৰিছে 2026তো সুপাৰ ফ্লপ হ'ব বিৰোধী উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত 2026তো সুপাৰ ফ্লপ হোৱাৰ সম্ভাৱনাৰ দিশে গতি কৰিছে উল্লেখ হ'ল যে কংগ্ৰেছৰ যি নীতি সেই নীতিক এবাৰ বান্দৰৰ ৰুটি ভগোৱা নীতিৰ সৈতে তুলনা কৰিছে অখিল গগৈয়ে কেৱল সিমানেই নহয় বিৰোধী ঐক্যমঞ্চ আৰু কংগ্ৰেছ এতিয়া দুভাগত বিভক্ত বিৰোধী ঐক্যমঞ্চত কংগ্ৰেছ নাই বৰ্তমান সময়ত এইভাবেই নাই যে কেহতীয়াভাৱে কংগ্ৰেছে মিত্ৰতাৰ নামত নাটক কৰিছে বুলি ডাঙৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈ আৰু সেই সময়তে ভূপেন বৰা গৌৰৱ গগৈ ৰকিবুল হুছেইনক বাদ দি অখিল গগৈ অকলে সাংগঠনিক তৎপৰতা উজনিৰ পৰা নামনিলৈ চলাইছে আৰু সেই একে সময়তে এইবাৰ কংগ্ৰেছক তুলা ধুনা দিছে অখিল গগৈ লক্ষণীয় বিষয়টো হৈছে যে 2026 চনত 2026ৰ বিধানসভা নিৰ্বাচনতো এতিয়া বিৰোধী সুপাৰ ফ্লপ হোৱাৰ দিশে গতি কৰিছে তৃতীয়বাৰৰ বাবে শাসনলৈ অহাৰ দিশে গতি কৰিছে ভাৰতীয় জনতা পাৰ্টি উল্লেখ যে লুৰিণজ্যোতি গগৈ অখিল গগৈ আৰু ভূপেন বৰা গৌৰৱ গগৈৰ মাজত যি বাক বিতণ্ডা আৰম্ভ হৈছে যি মিত্ৰতাৰ তেওঁলোকৰ যি মিত্ৰতাৰ এটা চুক্তি আছিল সেই মিত্ৰতাৰ চুক্তি অন্ত পৰিছে আৰু তাৰ পিছত সকলো স্পষ্ট হৈ পৰিছে ইতিমধ্যে অখিল গগৈ গুৰুতৰভাৱে সমালোচনা কৰিছে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈ কেইবাটাও মন্তব্য কৰিছে কেৱল সিমানেই নহয় এই বিষয়টো কেন্দ্ৰ কৰি নিৰ্বাচনলৈ মিত্ৰতা কেন্দ্ৰ কৰি কেইবাটাও মন্তব্য কৰিছে অখিল গগৈয়ে নাটক কৰি পঞ্চায়তৰ নিৰ্বাচনৰ প্ৰাক্ষণত অখিল গগৈয়ে হুংকাৰ প্ৰদান কৰিছে যে খোৱা কামুৰাৰ ৰাজনীতিত এতিয়া কংগ্ৰেছ কেনেদৰে ব্যস্ত হৈ পৰিছে আৰু কংগ্ৰেছে বৰ্তমান সময়ত কেনেদৰে নিজে কল খাই বিৰোধী ঐক্যমঞ্চলৈ বাকলি দলিয়াই দিছে সেই সন্দৰ্ভতো সমালোচনা কৰিছে অখিল গগৈয়ে সিমানেই নহয় লুৰিণজ্যোতি গগৈয়ে যিটো সময়ত মিত্ৰতাৰ ৰাজনীতি বিচাৰিছে একত্ৰিত হৈ থকাটো বিচাৰিছে সেই সময়ত লুৰিণজ্যোতি গগৈকো আদৰি ল'বলৈ নিবিচাৰিব কংগ্ৰেছে ইতিমধ্যে স্পষ্ট হৈ পৰিছে যে কংগ্ৰেছ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মাজত মিত্ৰতা যে 2026ত নাথাকে আৰু এই মিত্ৰতা যে নিৰ্বাচনৰ পূৰ্বে ভংগ হ'ব আৰু এই মিত্ৰতা ভংগ হোৱাৰ লগে লগে বিজেপিৰ বাবে আটাইতকৈ সুবৰ্ণ সুযোগ আহিব যে 2026তো তৃতীয়বাৰৰ বাবে শাসনৰ গাদীলৈ অহাৰ পূৰ্ণমাত্ৰাই সম্ভাৱনা আহি পৰিছে ভাৰতীয় জনতা পাৰ্টি গৌৰৱ গগৈ আৰু ভূপেন কুমাৰ বৰাৰ খোৱা কামুৰাৰ ৰাজনীতি অখিল গগৈ লুৰিণজ্যোতি গগৈ ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মিত্ৰতাৰ অভাৱে মিত্ৰতাৰ একতাৰ অভাৱে মিত্ৰতাৰ এনাজৰীৰ অভাৱে তেওঁলোকক 2026তো যে পৰাস্ত কৰিব বিধানসভা নিৰ্বাচনত সেয়া ইতিমধ্যে স্পষ্ট কৰাইছে 2026ত আকৌ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হোৱাৰ দিশে গতি কৰিছে লক্ষণীয় বিষয়টো হৈছে যে দেৱব্ৰত শইকীয়ায়ো শেহতীয়াভাৱে ৰাইজৰ দলক সমালোচনা কৰিছে উল্লেখ যে সাংগঠনিক তৎপৰতা ৰাইজৰ দলে এফালে উজনিৰ পৰা নামনিলৈ চলাইছে আনফালে কংগ্ৰেছে অখিল গগৈক টাৰ্গেট কৰি উজনিৰ পৰা নামনিলৈ চলাইছে সাংগঠনিক তৎপৰতা আৰু তাৰ মাজতে হিমন্ত বিশ্ব শৰ্মা বা ভাৰতীয় জনতা পাৰ্টিক টাৰ্গেট কৰাৰ পৰিৱৰ্তে এবাৰ কংগ্ৰেছৰ টাৰ্গেট হৈ পৰিছে অখিল গগৈ বা ৰাইজৰ দল গতিকে মিত্ৰতাৰ অভাৱে মিত্ৰতাৰ ৰাজনীতিৰ অৱসানে 2026তো পৰাস্ত কৰাব কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চক এয়া ইতিমধ্যে স্পষ্ট হৈছে আৰু বিৰোধী ঐক্যমঞ্চৰ মাজত যে 2026ত মিত্ৰতা নাথাকে সেয়া প্ৰায় চূড়ান্ত হৈ পৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত